310 গ্রাম স্ট্যান্ডার্ড ও দিলে ক্যাশ অন ডেলিভারি বক্স বানো লিংরা ককা এই যে ফলে বল খেলায় কি অবস্থা হল তার আজিও প্রোডাক্ট এটা আহি পেল আমাৰ নে তাকে এতিয়া আনবক্সিং কৰি চাং কেনকা ভাল হৈছে না বেয়া হৈছে কি হুমছে ফেলে হাগল তা সাবি কি আনবক্সিং কি চালে দে দে মই আনবক্সিং করব মা আনবক্সিং কৰা মানুহ দেখা পাইছা না ইয়া কি যে হ'ব ইয়াৰ লগত দে কৰ 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 তুহা দুটাই কৰ দিলা বেডি কিমান যে ভাল পায় আনবক্সিং কৰা কলি হা ফটাফট কৰ ফটাফট জলদি জলদি নাকান পলক সুদে লিংরা কোকাই কি হল দে কাম নাই তোর লিজি তই বিরাট আৰু আজি আমাৰ ইফালৰ বতৰ একদমে বেয়া কালি অলপ অলপ পানীও পৰিছিল বেলা ভাতি সময়ত সেইকাৰণে ইয়াক কম্বল লৈ কিনে টোপনি মাৰি আছিলোঁ নাই ঈশান আমি তাতে আহি পাল এইয়া আমাৰ বস্তুটা দে সোনকালে কৰ ভালকে কি বস্তু হয় আমি তো কোৱাই নাই না খোলাৰ পিছত দেখা পাব দে এনেও কি হয় সবৰে একদম প্ৰিয় বস্তু দে দে সোনকালে কৰ ইমান দেৰি 2 মিনিট হৈ গেল একদম সবৰে প্ৰিয় সবে ভাল পায় দে সবৰে ভাল লগা বস্তু আমাৰ ইয়াত পাৱা নাযায় সেইকাৰণে মই অনলাইন কৰিব লগা হ'ল আমাৰ ইফালে মানে দুটা মিক্স আছে এটা পায় এটা নাপায় ধৰিব পাৰছাই অলপ অলপ কি হয় না বাপৰে ইমান দেৰি হৈছে এনেকে খুলে নলায় সেনকে নলায় বাবা কত সতে গেছে ইস পুরা এক্সাইটেড হয়েছে এই যে ব্যাম্বো শুট এন্ড ভূত জলকীয়া এই যে ভূত জলকীয়া ব্যাম্বো শুট পিকল প্লাস ভূত জলকীয়া দেখি দে খুলিছা খুলি চাং কেনকা কি আছে ডাইরেক্ট এইয়া একদম পেকেজটো ধুনীয়া আছে ফাটাবি নালাগে ফাটাবা অলপ দাম কম হৈ আছিল সেইকাৰণে অৰ্ডাৰ কৰিলোঁ নাজানো কেনকা খাই চালেহে গম পাম আজি একদম ৰাতিপুৱা 7টা বজাতে ভাত খাব লৈছোঁ এইফালে ভাতৰ থালি ইফালে ঈশান মৌচম তাহাকো দিছোঁ ভাত আৰু ইহঁতো স্কুল যাব ইহা মানে ঈশান মাত্ৰ যাব স্কুল মৌচম নাযায় কি দুখ পাল সি ভৰিত দুখ পাল যোৱাকালি বল খেলাতে সেইকাৰণে নাযাব আৰু ইফালে দেখা পাইছা না আমাৰ ঘৰৰ অৱস্থা একদম লেতেৰা হৈ আছে ইফালে ইমান গুৰুত্ব নিদিবি জানে তো ধান পকিছে ধান কাটিব লাগিব আৰু সেইকাৰণে ইফালে এইকেইদিন ই কাৰণে আৰু ভিডিঅ' দিব পৰা নাছিলোঁ এইফালে
ধান থোৱা একদম কি উল্টাই ধান চান খালী কৰি উল্টাই একদম চাফা কৰি থৈ দিছোঁ এইফালে ধুনীয়া কৰি এইখিনিতো ৰেডি কৰিবই লাগিব না ধান নাকাটাৰ আগতে নহ'লে ধান ইফালে কাটিমেই না ধানে চাফা কৰিম না ইফালে ই মাখানে কৰি থাকিম সেইকাৰণে তো এতিয়া ভাত খাই লওঁ এয়া আলু ভাজি নিমখ ভাত এয়া ইফালে গৰম গৰম ভাত লগতে আলু ভাজি আৰু এইখিনি হৈছে ভোট জলকীয়াৰ লগত গাজা টেঙা আচাৰ মৌচম কেনেকা টেষ্টি এয়া ইফালে মৌচমো খাল ঈশান খোৱা নাই দেই না ঈশান অঁ আজি আৰু আমি লাল চাহে খাইছোঁ না মাজে মাজে লাল চাহও খাব লাগে না না কি কয় দে জলদি জলদি খা 7টা বাজিল দেৰি হ'ব নহ'লে ময়ো খাই লওঁ হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাতে বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকে চলি ভগৱানৰ কৃপাত মোৰহে খবৰ এইকেইদিন পূৰা ফাটা ফাটি দেই ৰাতিপুৱা উঠাৰ পৰা ৰাতি টোপনি মৰা পৰ্যন্ত একদমেই মানে সময় নাই বহিবা ইমানেই কাম ওলাইছে এইকেইদিন ইফালে পথাৰত ধানখিনিও পকিল যে ধানো কাটিব লাগে আৰু ধান কটাৰ আগতে ঘৰত যিখিনি কৰিব লগা কাম থাকে সেই কামখিনি মোৰ এতিয়াও শেষেই হোৱা নাই এটাৰ পিছত এটা কাম ওলায়ে থাকে কোনটা আগত কৰিম কোনটা পিছত কৰিম কোনটা আগত কৰিলে শেষ হ'ব মানে এক কাম নহয় ঘৰখনত এইকেইদিন যেন যুদ্ধহে কৰি আছোঁ মই যুদ্ধৰ নিচিনা পৰিৱেশ হৈ গৈছে আৰু একেলাই না কোনফালে কৰিম কোনফালে নকৰিম মানে একদম সেইকাৰণে ৰাতিপুৱা টোপনি মাৰি উঠিয়ে এইকেইদিন ভাতে আগত বানাং ভাত পানী খাই বৈ যিখিনি কাম থাকে সেইখিনি ধৰি লওঁ আৰু ভাত পানী খাই ল'লেহে শক্তি পাম না কাম কৰিবা আৰু জানেতো আমি গাঁৱলীয়া মানুহ ভতুৱা পেট ভাত নাখালে শান্তি নালাগে যিমানে চাহ বিস্কুট যিমানে যি নাখাকে তথাপি ভাত লাগে ভাত খালেহে শক্তি পাম অলপমান তাকে ময়ো ভাত পানী খাই বৈ পেলাই কামত ধৰিলোঁ ঈশানকো স্কুল পঠাই দিলোঁ খুৱাই বুৱাই আৰু মোৰ লগতে তাহাও এইকেইদিন এনেকাই চলিব লগা নিচিনা হৈছে চাহৰ কথা বাদেই দিব লগা নিচিনা হৈছে ৰাতিপুৱাই গধূলিহে চাহ একাপ অলপমান ভাল কৰি খোৱা নিচিনা হয় ৰাতিপুৱা খোৱা নহয়ে বেছি সেই কামৰ প্ৰেছাৰতে আৰু মৌচমৰতো বল খেলাই কেনে ভৰিখনত দুখ পাল তাকে সি স্কুল নেগেল আৰু যোৱাকালিও এবচেণ্ট হ'ল আজিও এবচেণ্ট নাজানো আৰু কিমান দিন বা এবচেণ্ট মাৰিব লগা হয় তাৰ কি কৰিম উপায়তো নাই না হৈ যায় আৰু ইফালে তাকে খাই বৈ ধুনীয়া কৰি চোতালখন মুচি আছোঁ সেই তেতিয়া যি ৰাতিপুৱাতে ঈশানক খুৱাই বুৱাই স্কুল পঠোৱাৰ পিছতে যি কামত ধৰিছোঁ এতিয়াহে কাম শেষ কৰি গা পা ধুই আহিলোঁ আৰু এতিয়া কেইটা বাজিল ইফালে ঘূৰিও মোৰ বেটাৰী শেষ হৈ বন্ধ হৈ আছে পাহৰি গৈছিলোঁ দেখা পাইছা না 2-3 দিনমান হ'ল বন্ধ হৈ থকা আৰু বন্ধ হোৱা ঘূৰিবলৈ ঘৰত লুগাই থ'ব নালাগে বেয়া বুলি কয় নাজানো তাকো এতিয়া বেটাৰী আনবা আছে কালি মৌচমক আনবা দিব পাহৰি গ'লোঁ সি বাজাৰত দিছিল আজিহে বেলা ভাতে পঠাই দিব লাগিব আৰু ইফালে কেইটা বাজিল টাইমটো কৈ দিয়ক নহয় 12:30 হ'ল পুৰাপুৰি আৰু ইফালে চোতালখনো মুচিলোঁ আৰু সিফালে আগফালে যে বুনখিনি চাফা কৰিছিলোঁ সেইখিনিও মুচিলোঁ সেইখিনি কমপ্লিট মুচা নহ'ল গোবৰ অলপমান কম পৰিল এতিয়ানো আৰু ক'ত গোবৰ বিচাৰি যাং ডিফিৰা হ'ল সেইকাৰণে আৰু থৈ দিলোঁ কালি ৰাতিপুৱাহে উঠি কিনে গোবৰ আনি কিনে মুচিব লাগিব আৰু আমাৰ গুৰুকেইটা যে ইমান আমাৰ ইফালে কষ্ট ন ঘাঁহৰ বিৰাট মানে দিগদাৰ লাগে একলাই কিমান কৰিম না ইফালে টানিম না সিফালে টানিম দিগদাৰ লাগে কাৰণে বিক্ৰী কৰি দিলোঁ গুৰুকেইটা আমাৰ তো সেইটাই হৈছে কথা বেলেগৰ পৰাহে এতিয়া গোবৰ আনি মুচিব লগা হৈছে অলপ অলপ কৰি